শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। বিভেদকামী মন্তব্য কৰি এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে বিতৰ্কিত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়। অসমতেই অসমীয়াক ভাবুকি দিয়া প্ৰদীপ দত্তক মুখ চম্ভালি কথা ক'বলৈ সকীয়াই দিলে আলফা নেতা জিতেন দত্ত আৰু অনুপ চেতিয়াই। ইফালে বৰাক ব্ৰহ্মপুত্ৰৰ মানুহৰ মাজত বিভেদ সৃষ্টি নকৰিবলৈ সকীয়াই দিলে প্ৰফুল্ল কুমাৰ মহন্তই। এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই প্ৰদীপ দত্ত ৰয়। বিভেদকামী মন্তব্য কৰি মুকলি আকাশৰ তলত দেশদ্ৰোহী বিজেপি নেতা। অসম চুক্তিৰ ফলশ্ৰুতি আছিল অসম বিশ্ববিদ্যালয়। সেই অসম বিশ্ববিদ্যালয়তে অসমীয়া শিক্ষাৰ্থীৰ প্ৰৱেশত বাধাৰ হুংকাৰ দি অসম দ্ৰোহ বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়। সাহসীয় বিজেপিৰ নেতা হল বুলিয়েই জাতিক আঙুলিত তুলি উভত ঘূৰে নচাৰ সাহস ক'ৰ পৰা পালে প্ৰদীপ দত্ত ৰয়। ক্ষোভত চলিছে ৰাজ্য। বৰাক ব্ৰহ্মপুত্ৰৰ মানুহৰ মাজত বিভেদ সৃষ্টি নকৰিবলৈ সকীয়নি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। অসম ইউনিভাৰ্চিটি অসম চুক্তিৰ ফলশ্ৰুতি যিগৰাকী ব্যক্তিয়ে এইবিলাক কথা কৈছে তেওঁ বোধহয় ইয়াক উপলব্ধি কৰিব পৰা নাই আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰ এই দুটা উপত্যকাৰ জনসাধাৰণৰ মাজত সদ্ভাৱ ব্যাহত কৰিব বিচাৰিছে। অসম তথা অসমীয়াৰ হকে মাত পতাৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে হীৰেণ গোহাঁই অখিল গগৈৰ বিৰুদ্ধে। কিন্তু অসমৰ মাটিত অসমীয়াক হুংকাৰ দিয়াৰ পিছতো এই পৰ্যন্ত বিতৰ্কিত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা নোলোৱাত জাঙুৰ খাই উঠিছে আলফা নেতা জিতেন দত্ত। প্ৰদীপ দত্ত ৰায়ক সকীয়াই দিছো, ভৱিষ্যতে অসমৰ যুৱকৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিবলৈ যাতে চেষ্টা নকৰে। অসম বিশ্ববিদ্যালয় প্ৰদীপ দত্ত ৰায়ৰ পৈতৃক সম্পত্তি নহয় আৰু কোনো এজন ব্যক্তিয়ে যাতে প্ৰদীপ দত্ত ৰায়ৰ নিচিনাকৈ বক্তব্য ৰাখিবলৈ যাতে চেষ্টা নকৰে তাৰ কাৰণে সাৱধান বাণী শুনাইছো আৰু চৰকাৰক অনুৰোধ জনাইছো তৎকালে এখেতৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। অসমত অসমীয়াক ভাবুকি দিয়া প্ৰদীপ দত্ত ৰয়ক মুখ চম্ভালি কথা ক'বলৈ সকীয়নি দিলে আলফা নেতা অনুপ চেতিয়াই। দেশ চলোৱা বিতৰ্কিত মন্তব্যৰ পৰা বিৰত থাকিবলৈ প্ৰদীপ দত্ত ৰয়ক সকীয়নি দিলে আলফা নেতাগৰাকীয়ে। প্ৰদীপ দত্ত ৰয়ক তেওঁ মুখ চম্ভালি কথা ক'বৰ কাৰণে তেওঁক আমি জনাইছোঁ। যি শক্তিৰ বলত আজি প্ৰদীপ দত্ত ৰয় এই কথাখিনি কৈছে সেই সকলকো আমি সাৱধান কৰি দিবলৈ বিচাৰোঁ। আপোনালোকে আমাৰ সম্প্ৰীতিত কোনো ব্যাঘাত ঘটিবলৈ চেষ্টা নকৰিব। বাঙালী জাতিৰ অভিভাৱক হ'বলৈ গৈ অসমতে অসম বিৰোধী মন্তব্য কৰাৰ ধৃষ্টতা কৰা প্ৰদীপ দত্ত ৰয়ৰ জাতিদ্ৰোহী মন্তব্য নিউজ 18 সম্প্ৰচাৰ কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে ৰাজ্য। প্ৰদীপ দত্ত ৰয়ক সকীয়াই প্ৰতিবাদকাৰীৰ বদনামী ৰাজপথ কপালে নগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ দলে। প্ৰদীপ দত্ত ৰায় নামৰ সেইজন পাবত গজা নেতাক গৰিহণা দিওঁ, লগতে গৰিহণা দিওঁ সেই লোকসকলক যিসকলে আমাৰ মাজত বিভেদৰ বীজ ৰোপণ কৰিব খোজে। বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু কৰিলে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই। শীঘ্ৰে প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ দাবী তুলি নুমলীগড়তো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোচৰ ৰুজু। তেওঁক আমি সকীয়াই দিছোঁ, ভৱিষ্যতে যদি এনেকুৱা মন্তব্য দিয়ে কিন্তু অসমৰ বঙালীসকলে শান্তত থাকিবলৈ নাপাব সেইটো কথা স্পষ্ট কৰি দিছোঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। আৰু অতি শীঘ্ৰে আমি তেওঁক গ্ৰেপ্তাৰ দাবী আৰু উচিত তেওঁক শাস্তি দিয়ক যে ভৱিষ্যতে যে আমাৰ অসমীয়া আৰু বাঙালীৰ মাজত তেওঁলোকে সংঘাত সৃষ্টি কৰিবলৈ তেওঁৰ দৰে তথাকথিত দালাল নেতাই যাতে সাহস নকৰে তাৰ বাবে আমি আজি নুমলীগড় আৰক্ষী তেওঁৰ বিৰুদ্ধে আমি কেছ দিছোঁ। ইফালে বৰাকত ছাত্ৰ বিভাজন আনি শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ পিছত অসমীয়া ছাত্ৰৰ কণ্ঠৰোধৰ লক্ষ্যৰে অসম বিশ্ববিদ্যালয়ত ধৰ্ণা প্ৰতিবাদ নিষিদ্ধ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিজেপিৰ বিভাজনকামী চক্ৰান্ত ফাদিল হল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই। এটা মানে পুৰণা জখম যেন পুনৰ তেওঁলোকে খুলি দিব বিচাৰিছে অসমবাসীৰ মাজত। আজি তেনেকুৱা এটা ধাৰণা হয় আৰু এইটো তেওঁলোকৰ এটা পৰিকল্পিত চক্ৰান্ত। ইফালে নিউজ 18 ষ্টুডিঅ'ত দিনটোৰ শিৰোনাম অনুষ্ঠানত অংশ লৈ প্ৰবল জনৰোষত পৰি নতশিৰ হ'বলৈ বাধ্য হয় বিজেপি নেতা প্ৰদীপ দত্ত ৰয়। এইটো মই ভুল সিদ্ধান্ত লৈছিলোঁ। মই ভাবিছিলোঁ যে তাতে ষ্টুডেণ্টে প্ৰচেছন কৰিছে, কিন্তু পাছত মই খবৰ পালোঁ যে ষ্টুডেণ্টে কৰা নাই। আপুনি মানি লৈছে আপুনি ভুল কথা কৈছে বুলি? মানি লৈছে আপুনি? হয়, মানি লৈছোঁ। ৰাজনৈতিক দলৰ পৰা ছাত্ৰ সমাজ সকলোৱে বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰৰ দাবী তুলিছে।
কিন্তু ক'ত শুই আছে ডক্টৰ হীৰেণ গোহাঁইৰ দৰে ব্যক্তিৰ গাত জাতিদ্ৰোহৰ দুখ জাপি জাতি মাতি ভেটিৰ শ্লোগান দিয়া সোণোৱাল চৰকাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বৰাকত ঘৃণনীয় ৰাজনীতি। বিধেয়কৰ নামত লোকসভাৰ আসন হস্তগত কৰাৰ কুটিল চক্ৰান্ত কাটিগড়াৰ প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাজাৰ ভূঞাৰ। আতাউৰ ৰহমান মাজাৰ ভূঞাৰ নেতৃত্বত স্থানীয় বৃহত্তৰ মুছলিম সমাজে অনুষ্ঠিত কৰিলে জনসভা। শিলচৰ মধুৰবন্দত অনুষ্ঠিত এই জনসভাত সুস্মিতা দেৱৰ বিৰুদ্ধে উত্থাপিত হ'ল বিস্ফোৰক অভিযোগ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত কংগ্ৰেছ সাংসদ সুস্মিতা দেৱে সংখ্যালঘুৰ লগত বিশ্বাসঘাতকতা কৰাৰ অভিযোগ আনিলে উপস্থিত একাংশ নেতাই। এই সভাৰ নেতৃত্ব বহন কৰিছিল কাটিগড়াৰ প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাজাৰ ভূঞাই। আতাউৰ ৰহমানৰ লগতে অংশগ্ৰহণকাৰী একাংশ নেতাৰ দাবী, সংখ্যালঘুৱে সাংসদ হিচাপে নিবিচাৰে সুস্মিতা দেৱক, সেইবাবে শিলচৰ আসনত কংগ্ৰেছৰ পৰা আতাউৰ ৰহমানক টিকট দিয়া উচিত। যি সময়ত সংশোধনী বিধেয়কে জাতিৰ অস্তিত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে, সেই সময়ত সমষ্টিৰ আসনক লৈ আৰম্ভ হৈছে এই ৰাজনৈতিক খোৱা কামোৰা। মুছলিম যুৱ সমাজৰ মাজত সুস্মিতা দেৱৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে। এই দাবীৰে সুস্মিতা দেৱক স্বেচ্ছাই শিলচৰৰ আসন এৰি দিবলৈ আহ্বান জনালে প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাজাৰ ভূঞাই। সাংসদ সুস্মিতা দেবের বিরুদ্ধে মুসলিম যুব সমাজে এবং মুসলিম এলাকায় একটা খুব মারাত্মকভাবে দমায়িত হচ্ছে, তার বিস্ফোরণ হতে শুরু করেছে। সুস্মিতা দেব সর্বভারতীয় নেত্রী, সর্বভারতীয় কংগ্রেসের মহিলা কংগ্রেসের সভানেত্রী। সুতরাং ভারতের যে কোনো স্থানে দাঁড়ালে সুস্মিতা দেবের জয়ী হওয়ার সম্ভাবনা আছে। সুতরাং এই সিট যদি তিনি ছেড়ে দেন সংখ্যালঘুদের স্বার্থে, সংখ্যালঘুদের সেন্টিমেন্টকে সম্মান দিয়ে, তাতে তার যায় আসে না। তিনি যে কোনো স্থানে দাঁড়াতে পারেন এবং আমি মনে করি বর্তমানে যেভাবে তার বিরুদ্ধে যে কোনো কারণে সংখ্যালঘু মানুষ, বিশেষভাবে সংখ্যালঘু যুব সমাজের মধ্যে খুব প্রমাণিত হচ্ছে এবং তাদের যেটা দাবি, সে দাবিটা যে সংখ্যালঘু থেকে একজন প্রার্থীকে নমিনেশন দেওয়ার জন্য কংগ্রেসের কাছে তারা দাবি জানাবে এবং যেহেতু জনগণ, সংখ্যালঘু জনগণ দাবি উত্থাপন করছেন, এ দাবিটি আমি মনে করি কংগ্রেস নেতৃত্বেও অন্তত গুরুত্ব দিয়ে বিবেচনা করা উচিত। এখানে অস্তিত্ব রক্ষার লড়াইয়ে জাতি বড়, দল বড় নয়, সেটা মনে রাখতে হবে। আমি কোন দল থেকে এসেছি, আমার দলের ভিতরে আমি টিকিট পাবো কিনা, টিকিট কে কাটবে, সেই ঝগড়া করার জন্য আপনাদের সামনে আসার কথা। প্রথমে আপনারা মানুষ হিসাবে আমরা সবাই এক মঞ্চে যেরকম ভাবে এসেছি, আপনারা প্রতিজ্ঞা করুন যে যে দলেই থাকি না কেন, এবার আমাদের অস্তিত্ব রক্ষার লড়াইয়ে আমরা সমস্ত দলের ঝান্ডা একদিকে রেখে একে অন্যকে সঙ্গে হাত মিলিয়ে আমরা প্রত্যেকের সঙ্গে কাঁধ মিলিয়ে বরাকের আজকে কাঠিগড়া থেকে সোনাই পর্যন্ত যে সংখ্যালঘু মানুষরা আজকে শিলচর শহরে সন্ধ্যার পরে আসতে ভয় পায়, সেই সব মানুষকে সাহস যোগানোর কাজ আজ থেকে আপনারা শুরু করুন। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব কেবিনেট উপসমিতি। সমিতিয়ে সকলো পক্ষৰ লগত আলোচনা কৰি জনজাতিকৰণৰ বিষয়টো ৰাজ্য চৰকাৰৰে আলোচনা কৰিব। ইতিমধ্যে মৰ্যাদা লাভ কৰা জনজাতিৰ প্ৰতিটো লক্ষ্য ৰখা হ'ব। জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ সুবিধাসমূহ অক্ষুণ্ণ থকাৰ প্ৰতিও লক্ষ্য ৰাখিব উপসমিতিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা বৈঠকৰ পিছতে এই কথা অৱগত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, BTC প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম। আজি আমাৰ অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, হোম মিনিষ্টাৰ আমাৰ ৰাজনাথ সিং ডাঙৰীয়া আছিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে আৰু আমি তিনিজন একেলগে আমি আলোচনা কৰিছে। এতিয়া এক্সিষ্টিং ট্ৰাইবেল 6 জনগোষ্ঠী যিটো নতুনকৈ ট্ৰাইবেল হ'বলৈ গৈ আছে, ইয়াৰ মাজত যাতে একো সংঘাত নাহে ফেচিলিটিৰ ক্ষেত্ৰত, সেইখিনি আলোচনা কৰিছে। আৰু ইয়াৰ ওপৰত চাবৰ কাৰণে এটা অসমত কেবিনেট চাব কমিটি বনোৱা হ'ব, সেইটোৱে। আৰু এইটো 1 মাহৰ ভিতৰত সেই ৰিপৰ্টটো আহি যাব। অসম চৰকাৰৰ পৰা বনাব সেইটো কেবিনেট চাব কমিটিটো, আৰু এইটো MP ইলেকশ্যনত আগত সেই ৰিজাল্টটো আমি পাম। ৰেডিঅ' চেণ্টাৰ, মিউজিয়াম আৰু এইটো TV চেণ্টাৰৰ কথা আমি পাতিছোঁ, পাছ সেইখিনি। আৰু বেলেগ কথা আমাৰ লগত একো কথা পতা নাই এতিয়া।
কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত 3খন পৃথকে মিটিং অনুষ্ঠিত হয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হোৱা বৈঠকত অসম চুক্তিৰ ক্লজ 6 আৰু 6টা জনজাতিকৰণৰ ওপৰত ৰাজ্য চৰকাৰে ল'ব লগা পদক্ষেপবিলাকৰ বিষয়ে আলোচনা হয়। মাননীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই অসম চৰকাৰক অতি সোনকালে 6 জনজাতিকৰণৰ বিষয়ে বৰ্তমানৰ জনজাতি লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ গোটেই মডেলিটিছখিনি সোনকালে পঠাবলৈ ৰাজ্য চৰকাৰক অনুৰোধ কৰে। ঠিক তেনেদৰে BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়া ৰাজনাথ সিং ডাঙৰীয়াক সাক্ষাৎ কৰে, য'ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছিলে। তেখেতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এলেকাত 6 জনজাতিকৰণৰ পিছত যাতে বড়ো জনসাধাৰণৰ কোনো ক্ষতি নহয় তাৰ বাবে তেওঁ গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনায় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই সেই দিশতো চকু ৰখা হ'ব বুলি অৱগত কৰে। আমি আশা কৰিছোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰী এই দিশত এটা প্ৰেছ বিবৃতিও তেওঁ ইস্যু কৰিব। ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গুৱাহাটীত। উত্তৰ পূব ছাত্ৰ সংগঠন চমুকৈ নেচৰ উদ্যোগত ঠায়ে ঠায়ে ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৰ সদস্যই। খিলঞ্জীয়াৰ ওপৰত ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰতা। খবৰ ল'বলৈ যোৱা নেচৰ প্ৰতিনিধিক অহেতুক বাধা। প্ৰতিবাদ কল্পে গুৱাহাটীত ঠায়ে ঠায়ে নেচৰ ক'লা পতাকা। হয়, সমগ্ৰ উত্তৰ পূৰ্বতে শনিবাৰে সাব্যস্ত হোৱা নেচৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীতো আছুৰ বিক্ষোভ কাৰ্যসূচী। হাতে হাতে ক'লা পতাকা লৈ ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আছুৰ প্ৰতিবাদকাৰী। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বত শ্বহীদ ন্যাসৰ সন্মুখত আছুৱে উৰুৱালে ক'লা পতাকা। এই গোটেই ফেচিষ্ট চৰকাৰৰ কাৰ্যকলাপক আমি তীব্ৰ বিৰোধী দিছোঁ আৰু আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেচৰ আহ্বানত গুৱাহাটীৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত ক'লা পতাকা উৰাই এই ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই আমি ক'লা পতাকা উৰাইছোঁ। এই আন্দোলন দমনমূলক নীতিৰে নিষেধ কৰাৰ এটা পৰিকল্পনা ৰচনা কৰিছিলে আৰু এই যি 18জনকৈ নিৰীহ জনসাধাৰণক গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰিছিলে তাৰ প্ৰতিবাদত আজি এই ক'লা দিৱস পালন কৰা হৈছে। নুনমাটিৰ ৰাজপথতো আছুৱে উৰালে ক'লা পতাকা। শোধনাগাৰৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শনেৰে ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ নুনমাটি আছুৰ। ত্ৰিপুৰাবাসীৰ ওপৰত বৰ্বৰভাৱে আৰক্ষীয়ে গুলীচালনা কৰাৰ প্ৰতিবাদত আৰু নেচৰ এটা সজাতি দলে আহতসকলৰ খবৰ লোৱা যোৱা অৱস্থাত ত্ৰিপুৰা চৰকাৰে বাধা প্ৰদানৰ প্ৰতিবাদত আৰু মণিপুৰৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ক'লা দিন ঘোষণা কৰা হৈছে। সেয়েহে আমি নুনমাটি ছাত্ৰ সন্থায়ো নুনমাটি অঞ্চলত ক'লা পতাকা উৰাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজাৰা ধাৰাপুৰতো একেই প্ৰতিবাদ মুখৰ পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে যুক্তি দিবলৈ কৈ জিন্নাৰ নাম লৈ মন্ত্ৰী হিমন্তই বাৰে বাৰে মুছলমানসকলক তাচ্ছিল্য কৰাৰ বাবে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে চৰম সকিয়নি প্ৰদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাক সকিয়নি ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ। জিন্নাৰ নাম লৈ মুছলমানক তাচ্ছিল্য নকৰিব।
হিমন্তৰ লগত গোপন বুজাবুজি আছে বদৰুদ্দিন আজমলৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে যুক্তি দিবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক বাৰে বাৰে তাচ্ছিল্য কৰাক লৈ সকিয়নি দিলে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে ছ'চাইটিৰ হৈ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই জিন্না আৰু বদৰুদ্দিনৰ বংশধৰ বুলি সমগ্ৰ মুছলমান সমাজক সেৱা কৰিব খুজিছে হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ মতে বদৰুদ্দিন আজমল হিমন্তৰে অন্যতম সংগী অসমৰ ৰাইজ এই দুইজন নেতাৰ পৰা সাৱধান হ'ব লাগে হেমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল এই দুজনৰ মাজত হিডেন এটা আণ্ডাৰষ্টেণ্ডিং চলি আছে দুজনৰ এজেণ্ডা আছে এই দুজনে কি বিচাৰিছে এই দুজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং কৰি আমাক অসমত হিন্দু মুছলমান ৰাজনীতি কৰি গোটেই ছ'চাইটিত যিটো আমাৰ মাজত এটা বুজাবুজি আছে আমি এটা লাইনত চলিব বিচাৰি আছোঁ হিন্দু লোকসকলৰ সন্মুখত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ভয় দেখুৱাই লেতেৰা ৰাজনীতি কৰিব খুজিছে মন্ত্ৰী হিমন্তই কিন্তু অসমৰ 90% মুছলমানেই ভাৰতীয় বুলি এনআৰচিত স্বীকৃতি পাইছে বুলি মন্তব্য কৰে চিভিল ছ'চাইটিয়ে এই দুজন মানুহৰ পৰা কিন্তু অসমৰ মানুহজনে সাৱধান হ'ব লাগিব আমি গোটেই চবক কৈছোঁ হিন্দু হওক মুছলমান হওক গোটেই অসমৰ সমাজ হওক এই দুজনে ছেকেণ্ড আণ্ডাৰষ্টেণ্ডিং কৰি এওঁ কৰে কি বদৰুদ্দিনৰ কথা কৈ তেওঁ মানুহক ভয় দেখায় হিন্দু মানুহক এওঁ আহি চিফ মিনিষ্টাৰ হৈ যাব আৰু বদৰুদ্দিন চিফ মিনিষ্টাৰ কেনেকৈ হ'ব হিমন্তৰ অসাংবিধানিক মন্তব্যক ধিক্কাৰ দিছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিয়ে এই 17 সমষ্টিত এই মানুহবোৰ জিন্নাৰ ফেমিলি মানুহ মানেকে কি হ'ল এটা ভেৰি অবজেকশ্যনেবল কথা আৰু এই কথাটো অসমৰ পুলিচে তেওঁলোকে সুমতে এটা কেছ দাল দৰকাৰ আছিলে আণ্ডাৰ ছেকশ্যন 295 অফ দ্য ইণ্ডিয়ান পেনেল কোড কাৰণ তেওঁ এইটো কথা কৈ মানুহৰ বিভেদ সৃষ্টি কৰিব বিচাৰিছে আৰু এই হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিলে যে 70টা সমষ্টি বচাবৰ কাৰণে আমি এওঁলোকক আনিব লাগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে বিধেয়ক বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ডক্টৰ হীৰেণ গোহাঁইৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰা কাৰ্যকো তীব্ৰ নিন্দা কৰিছে ছ'চাইটিৰ সকলো বিষয়ববীয়াই কেমেৰা পাৰ্চন অনুপ ফুলৰ সৈতে বিৰিঞ্চি কুমাৰ ডেকা দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা আৰক্ষীয়ে ৰুজু কৰা এটা গোচৰৰ বাবে থানা পালেহি দুই আলফা নেতা পিছে কি গোচৰ আলফা নেতাদের বিৰুদ্ধে দিছপুৰ থানাত অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা আৰক্ষীৰ হুকুম মানি থানাত হাজিৰ দুই আলফা নেতা হয় শনিবাৰৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল খিলঞ্জীয়া ঐক্য মঞ্চৰ দুই নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাক আৰক্ষীৰ নিৰ্দেশক সন্মান জনাই শনিবাৰে থানাত হাজিৰ হ'ল অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা যোৱা 6 জানুৱাৰী তাৰিখে 70 দলীয় মানে আন্দোলনকাৰী সংগঠন অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বাধীন দলে যিটো বিজেপি মুখ্য কাৰ্যালয় হেঙেৰাবাৰী স্থিত ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল কিন্তু আমি আয়োজন কৰা নহয় সেই কথাখিনিকে তেওঁলোকক আমি ষ্টেটমেণ্ট আকাৰে আজি দি থৈ আহিছোঁ কি অভিযোগ আছিল দুই আলফা নেতাৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে 6 জানুৱাৰীৰ দিনা বিজেপিৰ হেঙেৰাবাৰী স্থিত মুখ্য কাৰ্যালয় ঘেৰাও কৰিছিল একাংশ মহিলাই আৰক্ষীৰ সন্দেহ অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাৰ নেতৃত্বত গঠন হোৱা খিলঞ্জীয়া ঐক্য মঞ্চৰ উদ্যোগতে হৈছিল সেই প্ৰতিবাদ সেই সন্দেহৰ ভিত্তিতে দুই নেতাৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে আৰক্ষীৰ এই গোচৰতেই থানালৈ আহিবলৈ বাধ্য কৰালে দুই নেতাক কথাটো ডাঙৰ কথা হ'ল যে বাছখন তেওঁলোকে আমাৰ কাৰ্যালয়ৰ সন্মুখতে ৰাখিছিলে সেইটো কাৰণে সন্দেহটো বেছি কৰিছে গতিকে এইটো ক্ষেত্ৰত মই ইয়াতকে বিশেষ আগবাঢ়িব বুলি মই নাভাবোঁ দীৰ্ঘ সময় সোধা পোছাৰ অন্তত দুয়োকে যাব দিয়া হয় যদিও আৰক্ষীয়ে যেন সহজভাৱে ল'ব পৰা নাই সমগ্ৰ ঘটনাত যাৰ বাবে আৰক্ষীয়ে প্ৰয়োজনত পুনৰ সোধা পোছাৰ বাবে মাতিব পাৰে দুই নেতাক কেমেৰা পাৰ্চন পংকজ বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ প্ৰতিবেদন নিউজ 18 অসম নৰ্থ ইষ্ট বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে আজিও প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল সৰ্বস্তৰৰ ৰাইজ
অকল অসমীয়াই নহয়, বিধেয়কৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল বাঙালী সমাজো। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যত ধাৰাবাহিক আন্দোলন। কেন্দ্ৰ ৰাজ্য চৰকাৰক চৌদিশে ধিক্কাৰ গঞ্জনা। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাকুমত আলফা নেতা জিতেন দত্তৰ নেতৃত্বত ওলাই আহিল সৰ্বস্তৰৰ ৰাইজ। হাতত গামোচা লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ লোকে। 21 তাৰিখৰ পৰা আকৌ তেওঁলোকে 10 দিনীয়া এখন বাজেট অধিৱেশন আহ্বান কৰি এই অধিৱেশনতেই এই বিলখন পাছ কৰাৰ এটা পৰিকল্পনা তেওঁলোকে কৰিছে। গতিকে যাতে আমি বিহুৰ নামত মতলীয়া হৈ যাতে নাথাকোঁ, যে বিহুৰ সময়ছোৱাত যাতে শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰি এই বিলখন প্ৰত্যাহাৰ কৰিব পৰা যায়, তাৰ কাৰণে সমূহ অসমবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে য'তেই যেনেকৈ হওক তেনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া নলবাৰীৰ দৃশ্য। বিধেয়ক বাতিলৰ দাবীত প্ৰথমতে অৰ্ধ উলংঘ হৈ প্ৰতিবাদ কৰাৰ পিছত সমূহীয়া মুণ্ডন কৰে প্ৰতিবাদকাৰীসকলে। জিলা মজদুৰ ইউনিয়নৰ উদ্যোগত অৰ্ধ উলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইফালে বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে গহপুৰতো শ্ৰেণী বৰ্জন কৰি ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সমাজ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুখত ক'লা কাপোৰ বান্ধি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰেই বিধেয়ক বাতিলৰ দাবী জনায় ছাত্ৰ ছাত্ৰীসকলে। মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত তেজপুৰতো ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। কোনো কাৰণতে বিধেয়ক গৃহীত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। মৰিগাঁৱতো জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ ছাত্ৰী। পথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুতলিকা দাগ কৰি চৰকাৰক হুংকাৰ দিয়ে ছাত্ৰ ছাত্ৰীসকলে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডুমডুমাতো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনে। অকল অসমীয়াই নহয়, বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল বাঙালী সমাজো। সোণাৰীৰ ৰাজহুৱা খেলপথাৰৰ পৰা সহস্ৰাধিক লোকে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ প্ৰতিবাদী সমদল উলিয়াই বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল গো বেক, নৰেন্দ্ৰ মোদী হোছিয়াৰ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গোলাঘাটতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বেংগলী সমাজৰ প্ৰতিবাদ। গোলাঘাট নগৰত সমদল বাহিৰ কৰি পুৰুষ মহিলাসকলে জয় আই অসম, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। জাতিৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিল মহিলা যুৱতী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন মহিলা পৰিষদে তিনিচুকীয়া চহৰত টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে মহিলাসকলে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম কবি সন্মিলনে সমগ্ৰ অসমজুৰি ৰাজপথত কবিতাৰে প্ৰতিবাদ নামৰ এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰে। দবকা চহৰৰ পুলিচ পইণ্টত থকা নেতাজী প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কবিসকলে। ইফালে ৰাজপথত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও জিলা কবি সন্মিলনীয়ে। বিধেয়ক বাতিলৰ দাবীত ৰাজপথত কবিতা পাঠ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কবি, সাংবাদিক, সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মীসকলে। বোকাখাততো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত কবিতাৰে প্ৰতিবাদ কৰে কবি সমাজে।
বোকাখাত মহকুমা কবি সন্মিলনীৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰৰ সন্মুখত অৰ্ধশতাধিক কবিয়ে প্ৰতিবাদী কবিতাৰে জাতিধ্বংসী বিধেয়কৰ প্ৰতিবাদ কৰে। ডুমডুমাটো বিধেয়ক বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন সংগঠনে। ডুমডুমা ৰাজহুৱা খেলপথাৰৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি উষামাটিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদীসকলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কংগ্ৰেছে আৰম্ভ কৰিছে বিকল্প চৰকাৰৰ অংক মাষ্টৰৰ ৰূপত এইবাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। বিকল্প চৰকাৰৰ সন্ধানত কংগ্ৰেছ, সোণোৱালক বিজেপি ত্যাগৰ প্ৰস্তাৱ কংগ্ৰেছৰ। বিকল্প চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হলেও আপত্তি নাই কংগ্ৰেছৰ। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কংগ্ৰেছে আৰম্ভ কৰিছে বিকল্প চৰকাৰৰ অংক মাষ্টৰৰ ৰূপত এইবাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। দেৱব্ৰত শইকীয়াৰ মতে বিজেপিৰ পৰা ওলাই আহক সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সংগ ত্যাগ কৰক জাতীয়তাবাদী চিন্তাধাৰাৰ বিধায়কে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ স্বাৰ্থত অসমবাসীক যি এই বিজেপি দলে যেনেধৰণে প্ৰতাৰণা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাই, ইয়াৰ পিছত যদি তেখেতসকলে ভাবে যে এই দলত থাকিলে অসমৰ স্বাৰ্থ সুৰক্ষিত নহয় আৰু আমি যিসকলৰ জাতীয়তাবাদ আছে আমি তেখেতসকলে ওলাই আহিব বিচাৰিছোঁ আৰু এখন বিকল্প চৰকাৰ গঠন কৰিবলৈ যদি আমি যুঁজা কৰোঁ, তেখেতসকলে যদি এনেধৰণেৰে এটা বিকল্প চিন্তা কৰে, আমি কংগ্ৰেছ দলে নিশ্চিতভাৱে তেখেতসকলকো সহায়ৰ হাত আগবঢ়াম। দেৱব্ৰত শইকীয়াৰ অংক, সোণোৱালে আনক 40 জন বিধায়ক, কংগ্ৰেছৰ 25 আৰু বিজেপিৰ 40 মিলি হ'ব 65। বিকল্প চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ব সোণোৱাল। তেখেতে যদি 40 জন লৈ আহিব পাৰে, আমাৰ 25 জনৰ লগত লোক হ'লে নিশ্চয় অসমৰ স্বাৰ্থত এখন বিকল্প চৰকাৰ হ'ব পাৰিব, য'ত তেখেতে নিশ্চয় বেছি সংখ্যক বিধায়ক লৈ অহাৰ বাবে তেখেতে সেই দলৰ দলপতি হ'লে তেখেতে মুখ্যমন্ত্ৰী হ'ব পাৰিব নিশ্চিতভাৱে। সুযোগ বুজি দেৱব্ৰত শইকীয়াই এই কথা কোৱাৰ লগতে আন এক বিকল্পও চিন্তা কৰিছে। সেই বিকল্প হ'ল কংগ্ৰেছ যোগ এজিপি যোগ BPF যোগ AIUDF। সকলে 40 জন আনিব নোৱাৰে, কমকৈ আনে, তেতিয়াহ'লে অসম গণ পৰিষদ আছে আৰু অন্য BPF আছে। সেই গতিকে সকলোৰে লগত আলোচনা কৰি এখন বিকল্প চৰকাৰ, যিখন চৰকাৰে অসম বিৰোধী কোনো কাৰ্যকলাপ নকৰে, তেনেকুৱা এটা যদি এটা প্ৰচেষ্টা হয়। যুক্তি এটাই, BPF 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অসন্তুষ্ট। পিছে দেৱব্ৰত শইকীয়াৰ এই বিকল্প চৰকাৰ যে গছত কঁঠাল উঠত তেল, সেয়া খাটা। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 19 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ডিমা হাছাওৰ নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। মাইবং সমষ্টিত শক্তি প্ৰদৰ্শন কৰে নিৰ্দলীয় প্ৰাৰ্থী বিজিত লাংথাছাই। বৃহৎ শোভাযাত্ৰাৰে পাহাৰীয়া জিলাখনত চমক দিয়ে বিজিত লাংথাছাই। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। 19 জানুৱাৰীত ডিমা হাছাওৰ নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনৰ উষ্ণ বতাহ বলিছে ডিমা হাছাওত। নিৰ্বাচনলৈ মাজত 5 দিন থকা অৱস্থাত শনিবাৰে মাইবং পশ্চিম সমষ্টিত শক্তি প্ৰদৰ্শন কৰে নিৰ্দলীয় প্ৰাৰ্থী বিজিত লাংথাছাই। যুৱ প্ৰাৰ্থী বিজিতৰ সপক্ষে ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক লোক। সকলোৱে বিচাৰিছে মাইবং পশ্চিমত বিজিত লাংথাছাৰ জয়। Vigilante long live! Vigilante long live! जीतेगा भाई जीतेगा! Vigilante जीतेगा! जीतेगा भाई जीतेगा! Vigilante जीतेगा! विजिट बहुत अच्छा है, इंसान बहुत स्मार्ट है, सब कुछ विजिट देखता है, बीमार लोगों को भी देखता है, रास्ता भी देखता है, सब कुछ देखता है विजिट। विजिट के लिए हम लोग सब निकल गया सर। विजिट पूरा कॉन्फिडेंस है, पूरा जीतेगा। विजिट के लिए हम लोग फुल सपोर्ट है। উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি থকা মাইবং পশ্চিম সমষ্টিৰ পৰা জয়ী হ'লে সমষ্টিটোত যথেষ্ট কৰিবলগীয়া আছে বুলি কয় বিজিত লাংথাছাই।
पूरा मालूम है हम पब्लिक हमारा साथ है तो हम सब कुछ कर सकता है हमारा एम पहले पब्लिक जो चाहता है पहले उनको रोड चाहिए बिजली चाहिए एजुकेशन चाहिए घर चाहिए लेट्रिन चाहिए उन लोगों को कुछ सुविधा नहीं मिला अभी पूरा वंचित हो गए पिछले EM से उन लोग कुछ नहीं मिला है अगर कुछ मिला होता तो इतना लोग नहीं होता कभी भी শনিবাৰে যি সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপি প্ৰাৰ্থীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাইছে সেই সময়তে নিৰ্দলীয় প্ৰাৰ্থী বিজিত লাংথাছাৰ শক্তি প্ৰদৰ্শনে আচৰিত কৰিছে সকলোকে 19 জানুৱাৰীৰ ডিমা হাছাওৰ নিৰ্বাচনত এইবাৰ মূলতঃ বিজেপি অগপ কংগ্ৰেছ আৰু NPPৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ'ব কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত বিপুল বৰ্মন নিউজ 18 অসম